ঘৰৰ মিঠা কৰ্দৈজোপা আছিলে ডাঙৰ তলতে এই কলম ধৰিছিলো আজি 5-6 মাহ মান হ'ল কৰ্দৈ গছ কলম ধৰা বহুত দিগদাৰ মানে ঘপককে শিপা নাহে গতিকে আজি কাটি আনিছো ডালটো কি হৈছে তাকে চাওঁচোন বাৰু আপোনালোকেও চাওকচোন কি হৈছে ময়ো নাজানো ক'ব ইয়াত শিপা ওলাইছে নে নাই আজি কাটি পেলাই এপাক চাওঁ হৈছে নে নাই কৃষ্ণ প্ৰভু শিপা উলিয়াই দিবা বহুদিন হ'ল প্ৰায় 5 মাহৰ ওপৰত হ'ল বাৰিষা আগে আগে প্ৰায় বাৰিষা সময়তে দিছিলোঁ প্ৰথম আৰম্ভণিতে এতিয়া শিপা আহিছে নাই নাজানো এই আহিছে দেখিছেনে কিন্তু বৰ বেছিকৈ অহা নাই কি হয় নাজানো আৰু কিন্তু এতিয়া ৰুম এইবিলাক আহিছে অলপ চলপ গতিকে ৰুই চাওঁ কি হয় এই কলম ধৰিলে পুলিবিলাক ৰুইতে লাভ হয় ন এতিয়া ৰুই দিলে যদি কিবা কাৰণত বাচিলে বা তেতিয়াহ'লে অহাবাৰৰ পৰা সি কৰ্দৈ আকৌ লগা আৰম্ভ হৈ যাব আৰু এটা ডাল ধৰি দিছো তলত কলম সেইটো থাকক সেইটো নেক্সট এদিন কিবা বেলেগ এদিন ৰুম হয় এইটো ৰুম এতিয়া মই কিবা ভাল বেগ এটা দিব লাগিব চাওঁ কি হয় আৰু যদি ভাল হয় বাচে তেতিয়াহ'লে আপোনালোকৰ এটা ভিডিঅ' কৰি দেখাম ট্ৰাইকোডাৰ্মা এণ্টি ফাংগেল পাউডাৰ এই গুৰিটোত মই এতিয়া ইয়াৰ পৰা অকণমান এণ্টি ফাংগেল পাউডাৰ লগাই দিব লাগিব নহ'লে ফাংগাল এফেকশ্যন হ'ব পাৰে গতিকে ইয়াত অকণমান পাউডাৰ অকণ এনেকৈ লগাই চাফ নহ'লে ট্ৰাইকোডাৰ্মা কিবা এটা লগাই দিব এনেকৈ যাতে ইনফেকশ্যন নহয় নহ'লে ইয়াত ফাংগাছ বহি যাব পাৰে এইটো এল'ভেৰা ঘৰতে হৈ আছে ধুনীয়াকৈ আৰু আছে তলত এল'ভেৰাখন এতিয়া এল'ভেৰা আপোনাৰ শিপাবিলাক বহাবৰ কাৰণে সহায় কৰে গতিকে কেতিয়াবা যদি এনেকৈ কলম ধৰা পুলি কৰে তেতিয়াহ'লে ইয়াত অকণমান আপোনাৰ এল'ভেৰা এনেকৈ সানি দিব এইখিনি গোটেইখিনিতে সানিবা ন এইখিনি সানি দিলে হ'ল শিপা কেইডালটো সানিব লাগিব নি শিপাটো সানিব লাগিব মানে য'ত আমি ৰুম তাত এল'ভেৰা টুকুৰা টুকুৰ কৰি পেলাই দি দিম এল'ভেৰা বহুত ভাল কাম কৰে ৰুট শিপাটো গজাত সহায় কৰিব আৰু লগতে মানে সি এণ্টি ফাংগেল কামো কৰে ভাল কাটি কাটি দি দিলে পচি যাব আৰু ভিটামিনৰ কাম কৰিব কাটি কাটি দি দিলে হ'ল পচি যাবগৈ বিলাহী পুলিকেইটা দি দিছা সি সাৰ কম নাপাবনে বাৰু একো নহয় এইটো এতিয়া কৰ্দৈটো ডাঙৰ হয় মানে সময় লাগিব না কৰ্দৈজোপা গতিকে তেতিয়াহ'লে আমাৰ বিলাহী ছিজনটো যাবগৈ আৰু সৰু বিলাহী সেইটো ইমান এফেক্ট নকৰে মেইন ভিটামিন সাৰ ভালকৈ দি থাকিলে সেইটো এফেক্ট নকৰে অলপ তললৈ দিব লাগিব শিপাখিনি যাতে ভালকৈ পাই যায় কৃষ্ণ প্ৰভু ভালকৈ গছজোপা ডাঙৰ কৰিবা বহুত আশাৰে দিছিলোঁ দুটা কলম ধৰিছিলোঁ ঘৰৰ মানে গছজোপা এই ঘৰৰ তাঁতখনৰ কাম কৰোঁতে কাটা গৈছিলে বহুতখিনি সেইকাৰণে তাতে তলত আছে সেইটো হৈ গ'ল এতিয়া ধুনীয়াকৈ ডাঙৰ হ'লে কৃষ্ণ প্ৰভু কৃষ্ণ ভালকৈ ডাঙৰ কৰি দিবা আৰু কৃষ্ণ